পথাৰো আমাৰ বজাৰো আমাৰ নীতি সাৰোগত কৰি স্বাৱলম্বনৰ সপোন দেখিছে যোগীঘোপাৰ এজন উদ্যমী যুৱকে কৃষি কৰ্মৰে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাইছে যোগীঘোপাৰ শংকৰঘোলা গাঁৱৰ যুৱক বাবুল ৰয়ে মহানগৰীৰ এখন দোকানত কৰ্মচাৰী হিচাপে নিয়োজিত বাবুলে কোভিডৰ সময়ত কৰ্মসংস্থাপন হেৰুৱাই উভতি আহিছিল ঘৰলৈ যাৰ পাছতে দুবিঘা মাটিত বিভিন্ন খেতি আৰম্ভ কৰিছিল যুৱকজনে সম্প্ৰতি 2 বিঘাৰ পৰা 14 বিঘালৈ কৃষিভূমি সম্প্ৰসাৰণ কৰিছে বাবুল ৰয়ে চাহ কল ড্ৰেগন ফল মধুৰিআম আপেল বগৰী ইত্যাদি উৎপাদন কৰি বছৰে 15 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বাবুল ৰয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰি স্বাৱলম্বী হোৱা এজন যুৱক এতিয়া বিভিন্ন জনৰ বাবে হৈ পৰিছে আদৰ্শ আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে যি সময়ত এটা চাকৰিৰ সন্ধানত একাংশ যুৱক যুৱতীয়ে বহিৰাজ্যলৈ গমন কৰিবলগীয়া হৈছে ঠিক তেনে এক সময়তে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শংকৰঘোলা গাঁও পঞ্চায়তৰ নিমৰঘোলাৰ গাঁৱৰ বাবুল ৰায়ে 14 বিঘাতকৈ অধিক মাটিকালিত কৃষি কৰ্মৰ দ্বাৰাই নিজৰ লগতে আন কেইবাগৰাকী লোকৰ উপাৰ্জনৰ আহিলা হিচাপে পৰিচিত হৈছে মই পোনপ্ৰথমে বাবুল ৰায়ে সেই 14 বিঘা মাটিকালি কি খেতি কৰিছে তাক জানিবৰ বাবে মই এই মুহূৰ্তত উপস্থিত হৈছোঁ এই সময়ত প্ৰতিদিনে মই দৰ্শকসকলক এটা কথা জ্ঞাতৰ্থে জনাবলৈ বিচাৰিছোঁ বাবুলে যিখন খেতি পথাৰ সেই খেতি পথাৰত এই মুহূৰ্তত কি খেতি আছে সেয়া প্ৰশ্ন কৰিলে ভুল হ'ব কি খেতি নাই তাকে প্ৰশ্ন কৰিবলগীয়া হৈছে কাৰণ ইয়াত চাহ খেতিৰ পৰা আৰম্ভ কৰি এই উন্নত কাশ্মীৰৰ যি বগৰী বা কাশ্মীৰী আপেল ইয়াত এই মুহূৰ্তত খেতি কৰা হৈছে কলগছৰ পৰা বন্ধাকবি ফুলকবি কি যিকোনো ধৰণৰে ইয়াত উদ্ভিদৰ খেতি কৰা হৈছে মোৰ সৈতে এই মুহূৰ্তত বাবুল ৰায় আছে মই বাবুল ৰায়ৰ পৰা পোনে জানিবলৈ বিচাৰিছোঁ যে আপোনাক এই 14 বিঘাতকৈ অধিক মাটিকালিত আপুনি খেতি কৰ্ম কৰি নিজৰ লগতে কেইবাটাও পৰিয়ালক ইতিমধ্যে পোহপাল দিবলৈ সক্ষম হৈছে কি ক'ব হয় হয় নমস্কাৰ মই প্ৰথমতে প্ৰতিদিন টাইমক নমস্কাৰ জনাইছোঁ আৰু মোৰ অসমবাসীক মোৰ নৱবৰ্ষৰ নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আচলতে খেতি কৰি মই চলি আছোঁ এনেকৈ আৰু খালি ময়ে নহয় মই আৰু ইয়াত কেইবাজন মানুহ মোৰ ইয়াত লাগি থাকে দিব পাৰিছোঁ ইমানকৈ নহয় যদিও কিছু পৰিমাণে আপুনি কি খেতি কৰিছে খেতি মই চাহ খেতি কৰিছোঁ এক নম্বৰতে চাহ গছৰ মাজত মই তামোল লগাইছোঁ তাৰপিছত মই আপেল বগৰী লগাইছোঁ এবিঘামান তাৰপিছত আৰু ঋতু অনুযায়ী মই প্ৰায় খেতিবোৰ কৰি থাকোঁ বাৰিষা হওক ফৰকালি খেতি মোৰ বন্ধাকবি ফুলকবি এইটো আমাৰ বিলাহী তাৰপিছত কেপচিকামৰ খেতি কৰিছোঁ অলপমান কুঁহিয়াৰ আদি কৰি মানে ঋতু অনুযায়ী খেতিখিনি কৰি মই জানিব পাৰিছোঁ যে যি সময়ত কোভিড সৃষ্ট পৰিৱেশে একাংশৰ জীৱনলৈ অমানিশা কৰি আনিলে কিন্তু আপোনাৰ জীৱনলৈ উপাৰ্জনৰ আহিলা হিচাপে কোভিডে আপোনাক এই কৃষি কৰ্মত জড়িত কৰাত সহায় কৰিলে কি ক'ব হয় হয় একচুৱেলি হয় আপোনাৰ প্ৰশ্নটো কোভিডত মই কঙাই হৈ গৈছিলোঁ যিখিনি সাঁচতীয়া ধন আছিল খাই শেষ হৈ গ'ল তাৰপিছত আপুনি গুৱাহাটীত কৰ্ম কৰিব গৈছিলে তাৰ পৰা আহিছিলে মই গুৱাহাটীত কিছুদিন থাকিলোঁ কিছুদিন মানে মই 8 বছৰ কাল গুৱাহাটীতে থাকিলোঁ হাজবেণ্ডতে তাত মই মটৰ পাছৰ ডিলাৰত এটা কাম কৰিছিলোঁ চলি আছিলোঁ ভালে দেচোন কিন্তু কোভিডততো অৱস্থা নাইকিয়া হ'ল তেতিয়া মই কি কৰোঁ ঘৰত আহি ভাবি নাই অলপ মাটি আছে দেউতাই ৰাখি থৈছে অলপমান মাটি গতিকে ইয়াতে অলপ কৃষি কৰ্মতে লাগি যাওঁ প্ৰথমতে 1 বিঘা মানত মই লাও খেতি কৰিছিলোঁ জাতিলাও দেখিলোঁ যে বিঘা লাওৰ খেতিতে মই ভাল টকা পালোঁ পাৰে 15-20 হাজাৰ টকা পালোঁ এই মাহমানৰ ভিতৰত মোৰ মনটো ভাল লাগি গ'ল নাই মইতো বাহিৰত কিয় যাওঁ ইমান গাড়ীয়ে মটৰে ঘূৰি ফুৰিব লাগে বাতি ইয়াতে গাঁৱতে কিবা এটা কৰোঁ সেনেকৈ মই খেতিতে লাগি গ'লোঁ খেতি কৰি আজি মই কিছু দূৰ আগবাঢ়িব পাৰিছোঁ যোৱা বছৰ মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এখন চলাৰ আমাৰ সৌৰ শক্তি চালিত জলসিঞ্চন ব্যৱস্থাৰ কাৰণে চলাৰ দিছে আৰু এখন পাৱাৰ টিলাৰো পালোঁ আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে নিৰ্বাচিত সহায় পাইছোঁ আৰু কিছুমান কৃষি সংস্থা আত্মাৰ পৰাও মই সহায় পাইছোঁ আৰু বিশেষকৈ আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে আপোনাৰ এই কৃষি কাৰ্যত ইয়াৰ ওচৰ চুবুৰীয়া নিশ্চয় মানুহ আপোনাৰ এই খেতি কৰ্ম দেখিবলৈ আহে হয় আহে নিশ্চয় আহে ইয়াত প্ৰায় আহে যোৱা বছৰ মোৰ আমাৰ বঙাইগাঁও জিলাৰ মাননীয় এই মুহূৰ্তত প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক খাদেমুল হুছেইন ধন্যবাদ জ্ঞাপন কৰিছোঁ।